নমস্কাৰ, মই দীপঙ্কৰ ভট্টাচাৰ্যী, প্ৰাক্তন ডাবল অলিম্পিয়ান আৰু 3বাৰৰ সিনিয়ৰ নেশ্যনেল মেন ছিংগলছ বেডমিণ্টন চেম্পিয়ন। আমি গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত মডাৰ্ণ ইংলিছ স্কুলত এখন বেডমিণ্টন একাডেমি লঞ্চ কৰিবলৈ ওলাইছোঁ। 10 জানুৱাৰী 2025ত এই একাডেমিখন আমি উদ্বোধন কৰিম। একাডেমিৰ নাম হ'ব মডাৰ্ণ ইংলিছ স্কুল দীপঙ্কৰছ বেডমিণ্টন একাডেমি। মডাৰ্ণ ইংলিছ স্কুলৰ প্ৰাংগণত এটি নতুন ষ্টেডিয়াম তৈয়াৰ কৰা হৈছে। উডেন ফ্লোৰিংটো ইতিমধ্যে সম্পূৰ্ণভাৱে তৈয়াৰ হৈ গৈছে। এতিয়া সিনথেটিক ফ্লোৰ লেয়িঙৰ কাম চলি আছে। তাত 5খন ষ্টেণ্ডাৰ্ড সিনথেটিক বেডমিণ্টন কোৰ্ট পতা হ'ব। উডেন ফ্লোৰটো ৰাবাৰাইজ বেছৰ ওপৰত পতা হৈছে যাতে আমি প্লেয়াৰৰ ভৰিত ষ্ট্ৰেছ আৰু ষ্ট্ৰেইন কম কৰিব পাৰোঁ ডিউৰিং প্লেয়িং। এটা ৱেল ইকুইপড জিম উইথ লেটেষ্ট ইকুইপমেণ্টছো তাত থাকিব। আৰু বেডমিণ্টন কোচিঙৰ কাৰণে মোৰ টীমত থাকিব হাৰিয়ানাৰ গৌৰৱ মালহান। তেওঁ অতি অভিজ্ঞতা থকা কোচ, বৰ্তমানত হাৰিয়ানাৰ মালিক বেডমিণ্টন একাডেমীৰ হেড কোচ আৰু বহুতো নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল প্লেয়াৰ্ছক তেওঁ কোচিং কৰিছে। লগত থাকিব ইণ্ডোনেছিয়াৰ এণ্ড্ৰি ৰহমাদানি। তেওঁ অতি অনুভৱী কোচ আৰু এসময়ত এজন স্বীকৃতি থকা ইণ্ডোনেছিয়াৰ ভাল খেলুৱৈও তেওঁ আছিল। তেওঁ ইয়াত ছিনিয়ৰ কোচ হিচাপে আমাক জইন কৰিব। লগত থাকিব অনিল ৰাউত, ছিনিয়ৰ কোচ। তেওঁৰ 10 বছৰৰ বেছি বেডমিণ্টন কোচিঙৰ অভিজ্ঞতা আছে। দেশৰ বিভিন্ন প্ৰান্তত তেওঁ কোচিং কৰিছে আৰু অভিজ্ঞতা অৰ্জন কৰিছে। তেওঁ গুৱাহাটীৰ হয়। আমাৰ লগত এছিষ্টেণ্ট কোচ হিচাপে থাকিব অঞ্জন শ্ৰীৱাছ। তেওঁ এসময়ৰ নেশ্যনেল লেভেল প্লেয়াৰ আছিল আৰু যোৱা 4 বছৰৰ পৰা বেডমিণ্টন কোচিঙত যুক্ত হৈ আছে। ইয়াৰ উপৰিও স্পৰ্টছ ছায়েন্সৰ ছাপোৰ্ট আগবঢ়াব প্ৰফেচৰ কৌস্তুভ চেটজালে। তেওঁ মুম্বাইৰ DY পাটিল ইউনিভাৰ্চিটিৰ স্পৰ্টছ ছায়েন্স প্ৰফেচৰ। আমি আশাবাদী যে আমাৰ এই পদক্ষেপ সফল হ'ব আৰু আমাৰ অসমৰ প্লেয়াৰৰ যেই ৰিকুৱাৰমেণ্টখিনি আৱশ্যক সেইখিনি আমি পূৰণ কৰিব পাৰিম। আপোনালোকৰ আশীৰ্বাদ আৰু শুভকামনা লৈ আমি আগবাঢ়িছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে আমি 2036ৰ ভিতৰত এজন অসমীয়া বেডমিণ্টন অলিম্পিয়ান তৈয়াৰ কৰিব পাৰিম। আমি এটা কথাত বিশ্বাস কৰোঁ যে এইম ফৰ দ্য ষ্টাৰ্ছ, ফৰ ইফ ইউ ফল শ্বৰ্ট ইউ উইল লেণ্ড অন দ্য মুন। সপোনটো ডাঙৰ হ'লেহে আমি সেই দিশত কাম কৰিম আৰু এনেকুৱা কাম কৰিবলৈ সক্ষম হ'ম যি সাধাৰণ মানুহে ভাবিব নোৱাৰে। আপোনালোকক সকলোকে মোৰ আন্তৰিক ধন্যবাদ আৰু নমস্কাৰ।